ইউটিউব বন্ধুসকল আজি এটা ভিডিঅ' বনাম। ভিডিঅ'টো হ'ল ধান খেতি ভিডিঅ'। নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখা পাইছে ধান খেতি। সম্পূৰ্ণ ধান পাকা হোৱা নাই, চাই আছে। মাজে মাজে বাকী আছে আৰু এসপ্তাহমান যাব, তাৰপিছত ধান কটা সময় হ'ব। সম্পূৰ্ণ ধান পকা হোৱা নাই, মাজে মাজে বাকী আছে অলপ। নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখা পাইছে ধান। এই ধান খেতি কেনেকৈ কৰা হ'ল, কি কি সাৰ ব্যৱহাৰ কৰিলোঁ, কি বিধান, সেই সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব। দেখা পাইছে ধান খেতি হয়। সম্পূৰ্ণ ধান পকা হোৱা নাই, মাজে মাজে বাকী আছে আৰু এসপ্তাহ বা 8 দিন পিছত ধান কাটা সময় হ'ব। নিশ্চয় আপোনালোকে ভিডিঅ'ত দেখা পাইছে। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব কেনেকৈ খেতি আমি কৰিলোঁ, কি কি সাৰ, কি কি ভিটামিন ব্যৱহাৰ কৰিলোঁ, আৰু আমাৰ লগত খেতি কৰা মানুহজন আছে, তাৰ পৰাও আমি জানিব চেষ্টা কৰিম। নিশ্চয় দেখা পাইছে কি বিধান হয় এইটো, সেই সম্পৰ্কেও আমি আলোচনা কৰিম। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে বুলি চাব। দেখা পাইছে খেতিয়ক আছে আমাৰ লগত। খেতিয়কৰ পৰাও আমি জানিম কেনেকৈ খেতি কৰিলে, কি বিধান আনিছিল, কেনেকৈ লগাইছে, কি কি সাৰ দিছে, পানী কিমান দিছে, গোবৰ সাৰ দিছে না নাই, সেই সম্পৰ্কে আমাক নিশ্চয় জনাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া বুজি পাব কেনেকৈ খেতি কৰিব লাগে, এইটো ধান কি বিধান লগাইছিল। দেখা পাইছে কি ধুনীয়া ধান হৈছে। যাতে এই ভিডিঅ' চাই আপোনালোকেও যাতে খেতি কৰিব পাৰে, ধান খেতি, সেই সম্পৰ্কে আমি আলোচনা কৰিম। দেখা পাইছে ভিডিঅ'ত কি ধুনীয়া ধান হৈছে। আৰু এসপ্তাহ 8 দিনমান যাব বা 10 দিন পিছত কাটবা পৰা সময় হৈছে। চাইছে